প্ৰথমে চাওক এই দৃশ্য। এয়া শাৰদীয় দুৰ্গা পূজাৰ বিজয়া দশমীৰ বিসৰ্জনৰ দিনা বৰপেটাৰ দৃশ্য। উক্ত দিনটোতেই বতৰে ধাৰণ কৰিছিল কালৰূপ। কেতিয়াবা যদি বৰষুণ, আকৌ কেতিয়াবা ৰ'দ। সেই সময়ছোৱাতে আপুনি সকলোৱে আনন্দ উল্লাস কৰিছিলোঁ দশমী উপলক্ষে। নাচি গাই ডিজে লগাই দেৱীক বিসৰ্জন দিবলৈ গৈছিলোঁ বিসৰ্জনস্থলীলৈ। লগত আছিল পৰিয়াল, আত্মীয়, বন্ধুবৰ্গকে ধৰি বহু আপোনজন। সেই একেটা দিনতে দেখিবলৈ পোৱা গ'ল এই বিশেষ দৃশ্য। বিসৰ্জনস্থলীত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টি নহয়, যাতে শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হয় বিসৰ্জন, যাতে আমি সকলোৱে সুৰক্ষিতভাৱে ঘৰ উভতি আহিব পাৰোঁ, সেয়েহে এনেকৈ বৰষুণত জিকি ৰ'দত শুকাই নিজৰ কৰ্তব্য পালনত ব্যস্ত বৰপেটা আৰক্ষীৰ লগতে বৰপেটা জিলা প্ৰশাসনৰ অৰ্ধসামৰিক বাহিনী, যি সময়ত আমি পৰিয়ালৰ সৈতে পূজা উপভোগ কৰি আছিলোঁ। একেটা সময়তে আমি কেনেকৈ সুৰক্ষিত থাকিব পাৰোঁ, এই কথা চিন্তা কৰা সজন হ'ল অসম আৰক্ষী। সুযোগ পালেই আৰক্ষীয়ে মানুহৰ লগত দুৰ্ব্যৱহাৰ কৰা মানুহসকলৰ বাবে আজি আমাৰ এই বিশেষ প্ৰতিবেদন। আমিও কেতিয়াবা ক্লান্ত হওঁ, আমাৰো মন যায় পৰিয়ালৰ সৈতে বিহু, পূজা, ঈদ পালন কৰিবলৈ। ৰ'দ বৰষুণৰ বাবে আমিও অসুবিধাৰ সন্মুখীন হওঁ। কেতিয়াবা আমাৰো মন যায় গভীৰ নিশা কৰ্তব্য পালন নকৰি অলপ টোপনি মাৰিবলৈ। কিন্তু মন গ'লেও জানো আমি নোৱাৰোঁ, কাৰণ আমি অসম আৰক্ষীত কৰ্মৰত। অৱশেষত এটাই কথা কওঁ, আমিও মানুহ।